Hey guys, good morning. So আজি এটা নতুন ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছো। তো আজি মই আৰু এইফালে আছো সমীৰণ। তো আমি যাব ওলাইছো আজি মেঘালয় লাইটলুমত। তেন্তে বলক বলক চাই যাব গোটেই জাৰ্ণি মানে আজি দিনটো আৰু আমি আছো এইখিনিত এতিয়া খানাপাৰা। আজি ভিডিঅ'টো ইয়াতে ষ্টাৰ্ট দিলোঁ। তেন্তে বলক ডাইৰেক্ট লাইটলুম। আমি ইয়াতে এই তেলটো ভৰাই লওঁ, তেলবোৰ থোৱাছোঁ। তেলটো ভৰাই লওঁ, ভৰাই গ'লে আমি ফাইনেলি মেঘালয় এণ্টাৰ কৰি দিলোঁ। আপোনালোকে চাব পাৰে এইটো টোল গেট, প্ৰথমটো টোল গেট। আমি টোল দিব নালাগে, তথাপিও যাই থাকোঁ আৰু আমি আপোনাৰ শ্বিলং পাৰ হৈ যাম লাইটলুম। তো চাই যাব আৰু মোৰ লগত আজি এটা মজা ভিউ পাব। আমাৰ দেউতাৰ লগত চাই থাকিলে আৰু ভিউবিলাক আমি দেখাম, আপোনালোকে চাই থাকিব। বলক এইয়া মেঘালয়। তো আমি আপোনাৰ টোল গেটৰ পৰা মেক্সিমাম কিমান আহিলোঁ, 33 কিলোমিটাৰ আহিলোঁ। আহি কিনে এতিয়া অলপ ৰখিছোঁ, মই মানে পেচাব কৰিব গৈছোঁ। এইটো সমীৰণ এই আহি আছে সিভাগে অলপ মানে আৰু 70 কিলোমিটাৰ আছে। উমিয়াম পাম, উমিয়ামত এবাৰ ৰখিম চাগে। আৰু মই ইয়াতে কিবা এটা খাই লওঁ। ইয়াৰ গাড়ী চলালে অলপ ভাগৰ লাগে না। আৰু ৰাস্তা কিন্তু মজা ৰাস্তা দেখছি না, ধুনীয়া ৰাস্তা। গাড়ী চলাই মজা লাগে, ঠাণ্ডাও পায়। ইয়াতে জেকেটটো পিন্ধি লওঁ, এইবাৰ জেকেটটো পিন্ধি লওঁ আৰু ইয়াতে কিবা এটা খাই লওঁ। বেলেগ খাবা নাপলো, একো নাই, মেগী চেগী একো নাই, চাহো নাপায় এইগিলাখান জেগাত। তাতে পাবা লাইটলুমত পাম বোলে। এই খাইছে, ময়ো খাই লওঁ। গৰমাই নাই পাহাৰীয়া মেগী মজা আৰু এইবাৰ আমি যাই আছো উমিয়াম ন, আৰু 17 কিলোমিটাৰ আছে। তো এইখিনি খাই লওঁ, খাই কিনে ওলাই দিম ডাইৰেক্ট উমিয়ামত লগ পাইছোঁ। উমিয়াম এইটো আপোনালোকে চাব পাৰে উমিয়াম লেক। তো এইবিলাক দাদা এইবিলাক ৰাইডাৰ আৰু ইফালে এটা লগ এইখিনি এটা লাডাখ ৰাইডত যাব লাগিব। এইখন চাব পাৰে। তে অলপ ফটো উঠিলোঁ। আমাৰ গাড়ী উমিয়াম লেক এইটো। এই চাওক, এতিয়া অলপ এনে ৰখি লৈছোঁ আৰু এনেই আৰু এনে ৰখিছোঁ আৰু দোকান পোহৰ আছে, কিবা খাই লৈছোঁ চাব পাৰে। আৰু আপোনাৰ এতিয়া আছিল চাওক, ক'ত গ'লে টাইমটো দেখাও 11:30 না, আৰু আধা ঘণ্টা নহয় 1 ঘণ্টা লাগব আৰু শ্বিলঙত এণ্ট্ৰি কৰিছোঁ না। শ্বিলং পাম আৰু অলপ পিছত। লেটছ গো গাইছ, আমি শ্বিলঙৰ ভিতৰে যাই আছোঁ। শ্বিলঙৰ চহৰ, শ্বিলং চিটি এই লাগিল জাগাতে। এয়া শ্বিলং চিটি পালো। কি কব এই ভিউটোৰ কাৰণে আৰু তো আছে লাইটলুম পাবাই আছে। লেটস গো গাইস, আই ফাইনালি পালো আপোনাৰ এইটো লাইটলুম। চাওক না, এইটা কত আছে, এটা কাইলে যাই আছে তাতে দেখাই আছো বলক। ৱেডাৰটো চাওক গাইস, কি কম আৰু বুজাব নোৱাৰো মানে মনৰ শান্তি বুজাব নোৱাৰি। ইয়াতে তালৈকে যাই আছো, তাতে যাই দেখাই আছো। Let's go. Any sounds of guys, waterfall.
কি বুলি কওঁ আৰু কি বুলি ক'ম আৰু এনেকা শান্তি লাইফত পোৱা নাছিলো চাওক না জাগাটো চাওকচোন জাগাটো চাওক কি মজা ৱাও ৱেডাৰ আকাশখন চাওক না এইটো চাইডে মানে মই যিটো দেখি আছো না সেইটো ভিডিঅ'ৰ দ্বাৰা ক'ব নোৱাৰি আৰু হয় না চহিৰণ চকু দি যিটো দেখা পায় সেইটো ভিডিঅ'ত গম নাপায় আৰু পানী চাউণ্ড দেখিছ না ৱাটাৰফল এই সেইটো এটা এতে আছে আৰু এই সেইটো এটা এইটো এটা আৰু আছে তো ৱাটাৰফল এটা দেখা পাইছে না আৰু এই মেঘগেলা চচোন এইটো চাবই নোৱাৰে চাহ লৈ লৈছে লাইট লুমত চাহ চাহ খাই থাকা মই এই ভ্লগৰ কাৰণে হা ৰ'বা এক ছেকেণ্ড আৰু নাখাব ৰ'বা দেখা পাইছে না গাইছ চাহ এই চহিৰণ কেনে একবাৰ এক্সপিৰিয়েঞ্চটো কৈ দিয়া কি ক'ম মনত যোনটো ভাবি আছিলো সেইটো পাই গ'লো আৰু একো নালাগে মানে আমি যিটো দেখা পাইছো না এইটো মানে কৈ কিনে প্ৰকাশ কৰিব নোৱাৰি বুজাব নোৱাৰি আৰু কিন্তু অলপ যদি আৰু অলপ মানে মেঘ হলা হয় না আল্টিমেট আছিল তো চাহ লৈ লৈছো খাই লওঁ ভালকে ভাই জীৱনত এনে এক্সপিৰিয়েঞ্চ কা হোৱা বাবা কিবা এই তাকে গেলি মই জীৱনতো নুঠোৱা ভাই বেচাৰাটো কষ্ট পাইছি মই চখতে উঠি কেনে মৰলো মই হাতীটো মাখিৰ ওপৰত উঠাই আনিছি কষ্ট পাইছি উপায় নাই আৰু এতিয়া ৰখাবও নোৱাৰো দিয়ক আৰু উপায় নাই অলপ উঠিলো দিয়ক আৰু জীৱনত উঠিব নাছিলো ভাল লাগছে কিন্তু উঠি কিন্তু কষ্ট অলপ কষ্ট পাব লাগে দে অ'কে হৈ যাওক ভায়া হ'ব ভায়া অ'কে অ'কে হৈ যাওক হৈ যাব এই ভাই বাপৰে বাপ কোনফালে যাবা ভাইয়া ইধাৰ উঠি উঠিলো মোটা মোটা যে গাছৰ ফুটা আছে এতিয়া আমি যাই আছো ভিউ পইণ্টত গ'লে এই ঘৰতো উঠি পইচাটো মানে পইচা ডাঙৰ কথা নহয় কিন্তু ঘৰতে কষ্ট পাইছি ঘৰতে বহুত কষ্ট হাতী আনাতে উৎসাহ মই তেতিয়া উঠি দিলো মই ভাবাও নাছিলো এনে হ'ব বুলি কাৰণ আজিকালি উঠিবা নাছিলো না উপায় নাই দিয়ক ভগৱানে আজিনাতে কৰা ভুল হৈছে মই তোমাক সদায় মোক এতিয়া উঠি দিম আৰু এতিয়া ভিউ পইণ্টটো মানে আচল ভিউ পইণ্টত গ'লে যাই আছো এইটো এইবিলাক মানুহ যে গৈছে তালৈকে গৈছো বেয়া নাপাব তাৰ কাৰণে মই থৰি না গম পাওঁ ইমান যে কষ্ট হ'ব সেই খোজ কাঢ়িব পৰা নাই নামি দিছো সেইকাৰণে নেগলোৱে গোটেইখিনি অলপ মানে তাৰ পৰা কাগি দেখিছো দেখা পাইছে না লাগব পাৰে লাগব দেই মম মাকৈ বেলেগ চমেন না কেনে উপায় নাই লৈছো কিমান জান না এটা মোক 30 টকা আহে 40 কৈছিল 30কে লৈছো এতিয়া আসল ভিউ পইণ্টটো এই ইয়াতে হা চাওক মিনি কাশ্মীৰ ৱেলকাম টু মিনি কাশ্মীৰ মেঘালয়া মই এটা মোৰ মুখৰ পৰা এটা শব্দ ওলাইছে এতিয়া ৱাও 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 আৰু একো নাই লাইফত মানে জীৱনটোত বহুত বস্তু পাইছো কিন্তু এনেকুৱা পোৱা নাছিলো কি কম আৰু শান্তি এই ভিউটো চাওক কি কম এই ভিউটো চাবৰ কাৰণে এই অসমৰ পৰা মেঘালয় আহিছো এইটো আপোনাৰ কি কয় এইটো নামটো জাগাৰ লাইটলুম আহি কেনেও পাৰি গৈছো ब्लॉगर नहीं बनेगा हम है कंटेंट क्रिएटर लेट्स गो ये ताते धुनिया फोटो टाइप हो तो उधर फोटो उठने का और यहाँ से जाने का अभी बजा है 2:30 फिर बजेगा 3 इधर से क्रॉस करके इधर आ जाएगा फिर इधर फोटो खींचेगा ভাল লাগছে জায়গাখিনি মজা লাগছে এনে মানে ইমান ধুনীয়া জায়গা মই মানে লাইফত দেখা নাছিলো গাইস আসল ভিউ এটা আই বাবু এইগুলা দেখছি না মেঘ
উঠি আহিছে ওপৰৰ ফালে ইটা চাওক ভিডিঅ' কৰিম ৰ আৰু 1 সেকেন্ড মই তাছত লৈ লওঁ ইটা হে আসল মানে ভিউটো হৈছে এই ঘৰা আইছে দে এটা সরে আপনার এই ড্রোন এখন উড়ে আছে দেখা হয়েছে না আসল ভিউটো এই ভিউটো চাওক মেঘৰ মাজত আমি মেঘ উৰি আছে আমাৰ কাষত উৰি আছে কিন্তু আমি এনেকৈ দেখা নাপায় ন ডাইৰেক্ট কিন্তু এইবিলাকত মেঘ আছে এইবিলাক দেখা পাইছে না মেঘ এইবিলাক ওচৰতে আছে চব চাওক ৱাও পুৰা ফুল জাল লৈ লৈছো মজা এক্সপিৰিয়েঞ্চ লাগে লাইফত আমি ইয়াতে ফটো তুলিলো আৰু কি দেখা আমাৰ চালো এটা সপোন আছিল লাইট লুম আহা এই ফোন আহিলে আমাৰ দিয়ক অফিচৰ ফোন এই থৰা এতিয়া বহি আছে এই থৰা নহয় চৰি সেইটো মজা লাগছে মিনি কাশ্মীৰ থেংকছ গড মানে এনেকুৱা এটা ভিউ দেখাৰ কাৰণে ভগৱানক বহুত বহুত ধন্যবাদ তো আৰু ইয়াৰ পৰা ওলাই দিওঁ আৰু কি দেখাই থাকিম আৰু ফটো উঠিলোঁ ধুনীয়াকৈ হৈ গ'ল তো ইয়াৰ পৰা বাই বাই আৰু এই ভিউটো চাওকচোন কেনে পাইছে ক'ব না মানুহ যোৱাই নাই পৰা এই ভিউটো চাওক হেভেন আমি আহি গ'লোঁ ইয়াতে পাৰ্কিঙত তো মইতো খাবৰ কাৰণে কিবা লৈ লৈছোঁ কিবা চেৰি লোকেল চেৰি বোলে এইটো বগৰী বোলে ইয়াতে আৰু এইখন মোৰ বাইকখন থেংক ইউ সোমাই দিয়া তাতে চাইবাৰটো ঘূৰি দিয়া চাইবাৰ অঁ বেছি তো এতিয়া আমি আৰু ইয়াৰে পৰা যাওঁ এইটো খাই লওঁ খাই কেনে ইয়াৰে পৰা যাওঁ য'ত শ্বিলং পাৰ হৈ হোটেলত কিবা এটা খাম 3টা বাজিলে যাই পাতে গধূলি ৰাতি হ'ব নেকি দিয়ক আৰু হোটেলত লগ পাম ডাইৰেক্ট আৰু ভিডিঅ' চিডিঅ' নকৰোঁ নহ'লে দেৰি হৈ যাব ভিডিঅ' কৰাতে কৰাতে বহুত দেৰি হৈ যায় এবাৰ হোটেলত লগ পাম ডাইৰেক্ট আমি এইখিনি আপোনাৰ মংগো পাইছোঁ তো ইয়াতে আমি ৰখি লৈছোঁ এইখন আপোনালোকে চাব পাৰে এইখন ধাবা ইয়াতে আমি কিবা এটা খাই লওঁ খাই কেনে আৰু ইয়াৰ পৰা ওলাই দিম এতিয়া আপোনাৰ প্ৰায় বাজিল চাওক আপুনি 6টা বাজে ইয়াতে কিবা এটা খাই লওঁ কিন্তু যিহেতু একো খোৱাই নাই খাইছোঁ সৰু সুৰা ডাঙৰ হেভি একো কৰা নাই না তো কৰি লওঁ ইয়াতে থাকক এইখন হেলমেট থৈ দিয়া আমাৰ ভাত আহি গ'ল এয়া ভাত এইবাৰ খালে চমিনা ম'ম' খাই আছে এয়া আৰু কিবা এটা কৰি আছে পিছত তো ভাতটো খাই লওঁ আৰু বহু 6টা আপোনাৰ চাওক 6টা বাজি গ'ল ভাতটো খাই আৰু ওলাই দিব লাগে এনে বহুত দেৰি হৈছে তো ভাতটো খাই ওলাই দিওঁ আৰু ইয়াৰ পৰা নহ'লে চমিনা খাই আছে ময়ো খাই লওঁ ইয়াতে ভাতটো খাই ল'লোঁ এইখন কিবা চৰ্দাৰজি দা ধাবা নে কিখন এইটো তো আৰু ভিডিঅ' চিডিঅ' নকৰোঁ ইয়াৰ পৰা ডাইৰেক্ট ওলাই দিওঁ ঘৰত তো ভিডিঅ'টো চাই কেনে হ'ব বাই বাই